আমাৰ যেহেতু সংবিধানৰ নিয়ম মতে আমি বছৰত সাধাৰণ সভা এখন পাতিব লাগে আৰু গতানুগতিক প্ৰক্ৰিয়া যদিও কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি লোৱা হ'ল। প্ৰথম কথা হ'ল যে আমাৰ জুজুটছু এছ'চিয়েশ্যন অসম গঠন হোৱাৰ পিছত আমাৰ এটা বৰ ডাঙৰ অভাৱ আছিল যে আমি কাৰিকৰী ফালৰ পৰা খেল পৰিচালনা কৰাৰ ক্ষেত্ৰত ৰেফাৰী হওক বা কোচেই হওক এটা অভাৱ আছিল। আমাৰ নিজাববীয়াকৈ স্থানীয় তেনে কোনো কোচ নাছিল। কিন্তু যোৱা 3 বছৰ আমাৰ সীমিত সামৰ্থ্য অনুসৰি আমি যি চেষ্টা অব্যাহত ৰাখিছিলোঁ তাৰ বিনিময়ত আমি ইতিমধ্যে আমাৰ কেইবাগৰাকীও সমৰ কলাৰ লগত জড়িত আৰু আমাৰ জুজুটছু এছ'চিয়েশ্যনৰ লগত জড়িত প্ৰাক্তন খেলুৱৈ আৰু প্ৰশিক্ষকসকলে ইতিমধ্যে কেইবাদিনৰো প্ৰশিক্ষণ লৈ অসমৰ বাহিৰত গৈ তেওঁলোকে উত্তৰাখণ্ডৰ হালদিয়ানীত তাত তেওঁলোকে প্ৰশিক্ষণ ল'লে। পৰৱৰ্তী সময়ত পৰীক্ষাত অৱতীৰ্ণ হ'ল আৰু আমাৰ কাৰণে ভাল খবৰ যে খুব ভাল ফলাফল তেওঁলোকে দেখুৱাব সক্ষম হৈছে আৰু কেইবাগৰাকীও আমাৰ প্ৰশিক্ষকে তেওঁলোকে ৰাষ্ট্ৰীয় স্বীকৃতি পাইছে আৰু একোগৰাকী ৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে তেওঁলোকে মানে স্বীকৃতি পাইছে আৰু তেওঁলোকে প্ৰশিক্ষক হিচাপেও তেওঁলোকে স্বীকৃতি পাইছে। তেনেস্থলত মই প্ৰথমেই নাম ল'ব লাগিব। আমি সকলোৱে জানো অসমৰ এগৰাকী প্ৰাক্তন খেলুৱৈ ক্ৰীড়া সংগঠক আৰু জুজুটছু এছ'চিয়েশ্যন অসমৰ সাধাৰণ সম্পাদক সঞ্জয় চাও। তেখেতে আমি জানো যোৱাবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি এজ এ কোচ তেওঁ চিফ কোচ তেওঁ দলৰ লগত আছিল আৰু এইবাৰ তেওঁ ৰেফাৰী প্ৰতিযোগিতাত ৰেফাৰী চিলেকশ্যন হেৰিটো তেওঁ তাত নিজেই ইনভলভ হৈ আছিল। তেওঁ আমাৰ ৰাষ্ট্ৰীয় জুজুটছুৰ এটা কমিশ্যন, আমাৰ বিভিন্ন কমিশ্যন থাকে, এডুকেশ্যন কমিশ্যন, যিটো গোটেই খেলক চলাই নিয়াৰ ক্ষেত্ৰত মানে কাৰিকৰী দিশ আৰু শিক্ষাগত যি কথাবিলাক তাত আছে বিশেষগতভাৱে, সেই এডুকেশ্যন কমিশ্যনৰ তেওঁ সৰ্বভাৰতীয় চেয়াৰমেন হিচাপে তেখেতে নিজে দায়িত্ব এটা পাইছে। সেইটো আমাৰ বাবে গৌৰৱৰ বিষয়। তেওঁৰ লগতে আমাৰ যাদৱ ৰাজগুৰু শিৱসাগৰৰ, আকাশ মেথিউ, হীৰকজ্যোতি পটংগীয়া আৰু কেইবাজন যিসকলে ইতিমধ্যে তাত গৈ তেওঁলোকে পৰীক্ষা দিছে আৰু তেওঁলোকে তাত সুক্ষেত্ৰত উত্তীৰ্ণ হৈছে। আমাৰ বাবে সুখবৰ যে আমাৰ বাবে অসমৰ নয়না বৰুৱা প্ৰথমগৰাকী ভাৰতীয়ৰ স্বীকৃতিপ্ৰাপ্ত জুজুটছু ৰেটেড তেখেত এগৰাকী প্ৰশিক্ষক হিচাপে তেখেতে পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু তেখেতে স্বীকৃতি পাইছে। এতিয়া আমাৰ যিটো ভেটি লাগে আমাক, আমি গোটেই অসমৰ গাঁৱে ভূঞে সিঁচৰিত হৈ থকা সমৰ কলাৰ লগত জড়িত সেই কণ ল'ৰা ছোৱালীখিনিক উলিয়াই আনি তেওঁলোকক সঠিকভাৱে প্ৰশিক্ষণ দি আগুৱাই লৈ যোৱাৰ যিটো আমাৰ এটা অভাৱ আছে, সেই অভাৱ পূৰণ হৈছে। তথাপিতো এই সীমিত আমাৰ যি সা সুবিধা তাৰ মাজেদি আমি আপোনালোকে ইতিমধ্যে জানে, তথাপিতো জনাবলৈ পাই ভাল পাইছোঁ যে আজি আমাৰ তাৰে কেইবাগৰাকীক আমি সম্বৰ্ধনা জনাইছোঁ। আজিৰ পৰা মাত্ৰ 2 মাহমান আগত থাইলেণ্ডত হৈ যোৱা দ্বিতীয় ইউথ এছিয়ান জুজুটছু প্ৰতিযোগিতাত আমাৰ প্ৰজ্ঞা খনিকৰ নামৰ এগৰাকী খেলুৱৈ ভাৰতক প্ৰতিনিধিত্ব কৰি আমাৰ কেইবাগৰাকীও অসমৰ প্ৰতিনিধিয়ে ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছিল। তাৰে প্ৰজ্ঞাই ব্ৰঞ্জ মেডেল পাইছে আৰু তাই এইবাৰ আগন্তুক যিটো এছিয়ান চেম্পিয়নশ্বিপ কোৱালিফিকেশ্যনৰ কাৰণেও তাই ভাৰতীয় দলত স্থান পোৱাৰ এটা বাট মুকলিছে আৰু ইতিমধ্যে সেইটো আৰু আগবাঢ়িব। আমি আশা ৰাখিছোঁ তাইও কোৱালিফাই কৰিব। লগতে সেই প্ৰতিযোগিতাখনত আমাৰ অসমৰ ভাৰতক প্ৰতিনিধিত্ব কৰা আন কেইবাগৰাকীও খেলুৱৈ আছিল। আদিল বৰুৱা আছে, দুইটি বৰুৱা, আমাৰ নয়নিতা দাস আৰু তাৰ আগত কেইদিনমান আগতে জৰ্ডানত যিটো ছিনিয়ৰ জুজুটছু আমাৰ প্ৰতিযোগিতা ছিনিয়ৰ মানে এছিয়ান চেম্পিয়নশ্বিপ য'ত হৈছিল তাত আমাৰ তন্ময় নাথ তেওঁ ৰেফাৰী হয়, ৰেফাৰী হিচাপে স্বীকৃতি পাইছে। বিশ্বনাথ চাৰিআলিৰ আমাৰ ভাতৃপ্ৰতিম তন্ময় নাথে তাত তেওঁ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল আৰু এছিয়াৰ 5ম স্থান পাবলৈ ৰেংকিঙত তেওঁ 5th ৰেংকিং অকণমানৰ কাৰণে তেওঁ মেডেল পাবলৈ সক্ষম নহ'ল। গতিকে তেওঁৰ এটা উজ্জ্বল ভৱিষ্যত আছে। তাৰ মাজত আন এগৰাকী খেলুৱৈ মনমি দাসে গ্ৰীচত হ'ব লগা আন্তঃৰাষ্ট্ৰীয় আন এটি খেলত অসমৰ পৰা গৈ ভাৰতীয় দলত স্থান পাইছিল, কিন্তু দুৰ্ভাগ্যবশতঃ কিছু কাৰিকৰী অসুবিধাৰ বাবে শেষ পৰ্যায়ত ভিছা পাবলৈ সক্ষম নহ'ল। তাত তাই বঞ্চিত হ'ল। তথাপিতো আহিব লগা দিনত এই ধৰণৰ যিকেইজনৰ নাম লৈছোঁ আৰু বহুকেইগৰাকী খেলুৱৈ আছে, তেওঁলোকৰ যথেষ্ট উজ্জ্বল ভৱিষ্যত বহন কৰিছে। আৰু মোৰ বিশ্বাস যে এতিয়া আমি যি কাঠামো তৈয়াৰী হৈছে আমাৰ বা প্ৰশিক্ষণেই হওক বা ৰেফাৰী হওক, এই গোটেইখিনি লৈ পেলাই এতিয়া আমি যিসকল খেলুৱৈ ওলাই আহিব তেওঁলোকৰ আৰু এইসকল যিসকলৰ মই নাম লৈছোঁ
তেওঁলোকে নিশ্চিতভাৱে অসমক প্ৰতিনিধিত্ব কৰি ভাৰতক প্ৰতিনিধিত্ব কৰি ভাৰত তথা অসমলৈ গৌৰৱ উজ্বলাই মেডেল পাবলৈ সক্ষম হ'ব। আৰু কিছু সিদ্ধান্ত আছিল, আমি যিহেতু প্ৰত্যেক গেমত ৰেংকিঙৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা থাকে, বছৰত কেইবাটাও ৰেংকিং প্ৰতিযোগিতা পাতিব লাগে, ৰেংকিং পইণ্টছৰ আধাৰত পৰৱৰ্তী প্ৰতিযোগিতালৈ তেওঁলোক আগবাঢ়ি যাব পাৰে। জুজুৎসু অসমেও আমি ৰেংকিং প্ৰতিযোগিতা আমি আৰম্ভ কৰিছোঁ। ন্যূনতম 2খন ৰেংকিং আমি অসমত পাতিম। আৰু আমাৰ সুখবৰ যে প্ৰথম ৰেংকিংখন যোৰহাট জিলাৰ মৰিয়নিত পাতিবলৈ তেওঁলোকে মনস্থ কৰিছে। আৰু মৰিয়নি আমাৰ যোৰহাটৰ যিগৰাকী আমাৰ জুজুৎসু এছ'চিয়েশ্যনৰ সভাপতি বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আজি আছে আমাৰ মাজত উপস্থিত। তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছিল মৰিয়নিত প্ৰথম ৰেংকিং হওক। গতিকে আছাম অপেন প্ৰথম ৰেংকিং প্ৰতিযোগিতা য'ত মুকলি, য'ত সকলোৱে তাত ভাগ ল'ব পাৰিব, যাতে এনে বহু হয়তো থাকি যায় যিসকলে হয়তো সেই সুবিধাকণ নাপায়, তেওঁলোকেও যাতে সুবিধা পায় সেই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি পৰৱৰ্তী পৰ্যায়ত তেওঁলোক আগবাঢ়ি যাবলৈ সেই সুযোগ দিয়াৰ বাবে আমি ৰেংকিঙৰ আৰম্ভ কৰিছিলোঁ। আৰু অসমৰ প্ৰথম ৰেংকিং প্ৰতিযোগিতাখন মৰিয়নিত অনুষ্ঠিত হ'ব। এই হিচাপতে মই ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ তেখেতৰ নেতৃত্বত মৰিয়নিত এখন সৰ্বাংগ সুন্দৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু এক অসমৰ বাবে মাইলৰ খুঁটি হৈ ৰ'ব। কাৰণ সেই প্ৰতিযোগিতাৰ পৰা আমি এনে বহু সুপ্ত প্ৰতিভা পাম, যাক আৰু বিকশিত ঘটাই পৰৱৰ্তী সময়ত তেওঁলোকে এই গোটেই জুজুৎসু অসমক আগুৱাই লৈ যাব। 26 আৰু 27 জুলাই শনিবাৰ দেওবাৰ দুদিনীয়াকৈ তাত অনুষ্ঠিত হ'ব। আৰু আমাৰ বাৰ্ষিক সাধাৰণ সভাখনো এদিন আগেই 25 তাৰিখে, যিহেতু দুদিনীয়াকৈ তাত খেল হ'ব, আমি এদিন আগে 25 তাৰিখে তাত বাৰ্ষিক সাধাৰণ সভাখন জুজুৎসু এছ'চিয়েশ্যন অসমৰ তাতে আমি পতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এনেকৈ আমাৰ কিছু কাৰিকৰী, কিছু গতানুগতিক আৰু বাকী এই অফিচিয়েলছ আৰু আমাৰ খেলুৱৈসকল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাৰ্টিচিপেট কৰা আৰু মেডেল বুটলা খেলুৱৈসকলক আজি সম্বৰ্ধনা জনোৱাৰো আমাৰ এক এজেণ্ডা আছিল। গতিকে আমাৰ এই গোটেইখিনি লৈ আজি আমি সভাৰ কাম ইতিমধ্যে সমাপ্ত ঘটাইছোঁ। গতিকে আশা ৰাখিছোঁ আহিব লগা দিনত জুজুৎসু এছ'চিয়েশ্যনৰ তৰফৰ পৰা হয়তো অসমৰ এনে বহু ভাল খবৰ আমি আপোনালোকক দিবলৈ সক্ষম হ'ম। গতিকে আশা ৰাখিছোঁ সকলোৱে নিজৰ সামৰ্থ্য অনুসৰি পাৰ্যমানে সহায় কৰক। আপোনালোকে কৰি আহিছে, সংবাদ মাধ্যম হিচাপে আপোনালোকে আমাক যথেষ্ট সহায় কৰিছে। গতিকে এই ধৰণৰ একত্ৰিত প্ৰয়াসেই হয়তো অসমৰ খেলক, অসমৰ ক্ৰীড়াক আগুৱাই লৈ যাব, তাৰে কামনা কৰি আজি আমি ইতিমধ্যে সমাপ্তি ঘটিছোঁ। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।